ফ্ৰেণ্ডছ, এয়া হ'ল ৱাটাৰ লিলি ভেটফুল, যাৰ বৈজ্ঞানিক নাম নিম ফিয়াছি। ভেটফুল জন্মা এয়া পুখুৰী দেখুৱাইছোঁ, গভীৰ পানীত ইয়াৰ জন্ম। শৰৎকালত এই ফুল বেছিকৈ ফুলে। ৱাটাৰ লিলি ভেটফুলৰ কাষত মই ফ্ৰেণ্ডছক এয়া জলজ ফুল। এই ফুল মানে ৰাতি ফুলে, ৰাতিপুৱালৈকে থাকে। যেতিয়া সূৰ্যৰ প্ৰখৰ ৰ'দ হ'ব এই ফুলটো মজি যায়, মোচ খাই যায়, অৰ্থাৎ তাৰ পাহিবিলাক বন্ধ হৈ এটা ফল আকৃতি লয়। এতিয়া ৰাতিপুৱাৰ সময়, সূৰ্যৰ মানে উত্তাপ বেছি নাই, ফুলি আছে ফ্ৰেণ্ড চাওক। এয়া ভেটফুল, সৌন্দৰ্যময় ফুল, যিটো ফুলে হ্ৰদ, বিল, খাল বিল, দ পিটনি আদি সৌন্দৰ্য বৰ্ধক কৰি তোলে। এয়া শাৰদীয় ফুল, শৰৎকালৰ ফুল। শেৱালি, কহুৱা, ভেটফুল এতিয়া ফুলাৰ সময় ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, ফুলি আছে। ইয়াৰ ঠাৰি, ফুল, ফল আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ ফ্ৰেণ্ডছ। চাওক ভেটফুল। ভেটফুলৰ কাষে কাষে মই ফ্ৰেণ্ডছ চাওক, এয়া হ'ল ৱাটাৰ লিলি ভেটফুল। ইয়াৰ বৈজ্ঞানিক নাম নিম ফিয়াছি। ই জলজ ফুল, পদুম ফুলৰ দৰে। ই গভীৰ পানী, নিৰ্মল পানী আৰু ঠাণ্ডা পানীত ইয়াৰ জন্ম। এদিন হয়তো পৃথিৱীৰ পৰা ই নোহোৱা হৈ যাব ফ্ৰেণ্ডছ, যিহেতু গোলকীয় উত্তাপ বাঢ়িছে, উষ্ণতা বাঢ়িছে। এই ফুলো এদিন নোহোৱা হৈ যাব। মানে প্ৰকৃতিৰ পৰিৱেশৰ লগত এই এডজাষ্ট হোৱা ফুল, মিল থকা ফুল ফ্ৰেণ্ডছ। চাওক এনেধৰণৰ ভেটফুল অসমৰ বিল, হ্ৰদ, দ পথাৰ, পিটনি, জলাশয়বিলাকত পোৱা যায়। আগতে এভেইলেবল আছিল। যেতিয়া বৰষুণৰ পৰিমাণ কমি গ'ল, গভীৰ পানীৰ পৰিমাণ কমি গ'ল, ঠাণ্ডা পানীৰ পৰিমাণ কমি গ'ল, স্বচ্ছ পানীৰ পৰিমাণ কমি গ'ল, এই ভেটফুলৰ প্ৰজাতি ক্ৰমে নোহোৱা হৈ গ'ল। বহুত ধৰণৰ ৰং আছে ভেটফুলৰ, ৰঙা, বগা, নীলা, হালধীয়া। মই আপোনালোকক দেখুৱাইছোঁ বগা ভেটফুল। তলত এটা পটেটো আলুৰ দৰে
মানে ফল পোৱা যায়, যাক হেলুক বুলি কয়, কিছুমানে হেলুৱৈ বুলি কয়। ই কেঁচাই খাব পাৰি, আঞ্জা খাব পাৰি। বিভিন্ন ৰোগৰ ইয়াৰ মহা ঔষধ, চুগাৰ, প্ৰেছাৰ, ডায়েবেটিছ, হাৰ্ট, কিডনী, লাং আদিৰ কাৰণে। ইয়াৰ তলত এটা আলুৰ দৰে হেলুখ অৰ্থাৎ মূল, এই গছৰ মূল পোৱা যায়। ইয়াক মানুহে আঞ্জা হিচাপে খায়, কেঁচাই খায়, পুৰি খায়, ভাজি খায়, সিজাই খায়। এয়া হ'ল ভেট ফুল, মানে অসমৰ পৰিৱেশৰ লগত মানে এডজাষ্ট হোৱা ফুল, মিল থকা ফুল। এদিন হয়তো অসমৰ পৰা বিলুপ্তি হৈ যাব, যিহেতু বৰষুণৰ পৰিমাণ কমি গৈছে অসমত। ফ্ৰেণ্ডছ চাওক,